কু এছ মামা তেওঁলোকে ৰুহি আৰু আদিত্যৰ ৰিং চেৰিমনি ডেটটো কালিলৈকে ফিক্স কৰিছে কি কালিলৈকে ইমান সোনকালে কিয় মানে আমাকোতো প্ৰিপেয়াৰ হ'বলৈ টাইম দিব লাগে কিমানখিনি প্ৰিপেয়াৰেশ্যন থাকে আৰু আমি কিমান ধুনীয়াকৈ প্লেন বনাই থৈছিলোঁ বাৰ ৰিং চেৰিমনি সিমান চিম্পুলকৈতো আমি পাতিব নোৱাৰিম আৰু এদিনতে আমি কাক ইনভাইট কৰিম কি কৰিম মই ককাহঁতৰ ঘৰলৈ ফোন কৰি কৈছোঁৱেই ককা আইতাহঁত আহিব আৰু মামা ঘৰৰো মামা মামী আহিব আনফালে তুমি ফ্ৰেণ্ডবোৰক ছ'চিয়েল মিডিয়াতে ইনভাইট কৰি দিবা নহ'লে সময় একেবাৰে কম বুলি কৈ দিবা ঠিক আছে বাৰু কিন্তু সিহঁতে ইমান সোনকাল কিয় কৰিছে তেওঁলোকে দুদিনমান আমাক সময় দিব লাগিছিল এটলিষ্ট মাজত 2টা দিন আদিত্যৰ দেউতাকৰ বোলে ট্ৰেইনিং এটা আছে অসমৰ বাহিৰত যাব লাগিব সেই যিমান পাৰে সিমান সোনকালে বিয়াখন হোৱাটো বিচাৰিছে বিয়াৰ পিছতেই যাব লাগিব বোলে মানে এই মাহতে আৰু আদিত্যৰ দেউতাকৰ কোনোবা বন্ধু এজন লণ্ডনত থাকে তেওঁ আহিব মানে তেওঁতো বিয়ালৈকে থাকিব আহিব কেতিয়া আজি ৰাতিলৈ পাবহি বোলে বিয়ালৈকে থাকিব আৰু সোনকাল কৰিব কৈছে বিয়া তেওঁৰ হাতত বেছি দিনৰ ছুটিও নাই বন্ধু বিয়াত থাকিব নোৱাৰিব বুলি বিয়াও সোনকাল বাৰু একো নাই আদিত্য আৰু বা যিমান পাৰে সিমান সোনকালে একেলগ হোৱাটো মই বিচাৰোঁ নহ'লে বাহে যি আকৌ কেঞ্চেল কৰি দিব কোনোবা এটা সময়ত কুহি তুমি বাৰু সম্পূৰ্ণৰূপে আদিক পাহৰিব পাৰিছানে তুমি ৰুহিৰ বাবে আদিক ত্যাগ কৰিছা সেয়া আমি নজনা নহয় আমি জানো মাথো ৰুহিয়ে নাজানে তুমি সম্পূৰ্ণৰূপে আদিক পাহৰিব পাৰিছানে নাই মামা সেইবোৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন মই যদি আদিক মোৰ মনৰ পৰা নাতৰালোহেঁতেন তেন্তে বাৰ লগত মই হেপি কেনেকৈ চালোহেঁতেন আচলতে কি জানানে মামা মইনো আদিক ভাল পাই কি কৰিম ওৱান চাইড লাভ কৰি কি পাম আচলতে আদিয়ে বাক ভাল পায় বায়ে আদিক তাহাঁতৰ মিল হ'ব লাগে আৰু সেই মানুহগৰাকীয়েতো কৈছিলে তাহাঁতৰ যোৰাটো ভগৱানে ওপৰৰ পৰা বনাই থৈছে গতিকে তাহাঁত জনম জনমৰ বাবে একেলগ হ'বই কিজানি মোৰ লগত বিয়া হোৱাৰ আগমুহূৰ্ততো বিয়া ভাগিলেহেঁতেন তাতকৈ আগত আমি কথাবোৰ গম পালোঁ বুজি পালোঁ সেয়াই যথেষ্ট কিয়নো কুহি যদি ইমান ডাঙৰ হ'ল ইমানবোৰ কথা বুজা হ'ল মই গমেই নাপালোঁচোন মই তোমাৰ ছোৱালী আৰু তোমাৰ ছোৱালী হৈ তোমাৰ গৰ্ভতেই যেতিয়া সকলোবোৰ শিকি আহিছোঁ নতুনকৈ শিকাৰ কি প্ৰয়োজন আছে মামা সেইজনী বাৰু ৰুহিয়ে যাতে এই কথা জানিব নোৱাৰিব যে আদিত্যই তোমাক ভাল পায় আৰু ৰুহিয়ে আদিত্যক ভাল পায় বুলি জানি তুমি তাহাঁতৰ মাজৰ পৰা আঁতৰি আহিছা তুমি আদিক প্ৰতি ফিলিংছ নথকা নহয় তুমি আদিক ভাল নোপোৱা নহয় মামা বায়ে কোনো দিন জীৱনৰ কোনো এটা মুহূৰ্তত এই সত্যটো জানিব নোৱাৰিব তুমি মোৰ পৰা বাৰ লগত মিলি বহুত চিক্ৰেট ৰাখিছিলা এতিয়া মোৰ লগত মিলি বাৰ পৰা প্লিজ এই চিক্ৰেটটো ৰাখা নিশ্চয় বাৰু তুমি আৰু মই বা আমি সকলো কামে কামে লাগিব এতিয়া আমাৰ হাতত টাইম একেবাৰে কম কালিলৈয়ে যেতিয়া ৰিং চেৰিমনি হ'ব আমিতো ৰিং এটাও অৰ্ডাৰ দিবগৈ লাগিব আনিবগৈ লাগিব অ'কে মামা মই বাকে লৈ যাম তাই চিলেক্ট কৰিব আদিৰ বাবে ৰিং তুমি আৰু ৰুহি ৰিং আনিব যোৱা বাকীবোৰ মই আৰু তোমাৰ পাপাই চাই ল'ম মামা ককা আৰু আইতাই কনফাৰ্ম কৰিছেনে যে তেখেতসকল আহিব তেখেতসকলৰ ফ্লাইটৰ টিকট ঘূৰাই মানে তোমাৰ বৰ্তাহে হ'ব বৰ্তাই কৰি দিছে বিক্ৰম বৰ্তাই তেওঁলোক আহিব আৰু বৰ্তা বৰ্মা তেওঁলোক বিয়াত আহিব এতিয়া নাহে হয় সকলো গুচি আহিলে আকৌ ঘৰ বিজনেছ এইবোৰৰতো কথা আছে সেইটোৱেই পিছে মামা ঘৰৰ ককা আইতা কিয় নাহে তেখেত সকলো বিয়াতে আহিম বুলি ৰ'ল নহ'লে আকৌ ৰুহি বায়ে মনতে বৰ দুখ কৰিব মোৰ নিজৰ মামা ঘৰৰ নহয় বাবে নাহিলে বুলি মামা ৰুহি বাৰ মোমায়েকৰ ঘৰৰ কোনোবা আছেনে নাই মাহীয়েক এজনী আছিল নিশা যে তাইতো এতিয়া লণ্ডনত আছে তাইৰ লগততো আমাৰ ফেমিলিৰ কোনো কণ্টেক্ট নাই যোৱাৰ আগত তাই সম্পৰ্কবোৰ ভাল কৰি থৈ গৈছিল যদিও এতিয়া তাইৰ লগত একো সম্পৰ্ক নাই আনফালে ভায়েক বোৱাৰীয়েক এইবোৰ আছে চাগে ইহঁতৰ লগত আমাৰ টাচ নাই গতিকে নামাতো বুলিয়ে ভাবিছোঁ শুনিছিলোঁ এবাৰ মানে মাক ঢুকালে বুলি তিশাবৰ মাক মানে ৰুহিৰ আইতাক বাকী মই সত্যতাবোৰ নাজানো সুধিব লাগিব তোমাৰ পাপাইহে জানিব আৰু বৰ্মাক জনোৱা হ'বনে নাই যে বৰ্মাৰ ছোৱালী ৰুহিৰ কালিলৈ ৰিং চেৰিমনি মই থানালৈ ফোন কৰি তাৰে এগৰাকী মোৰ চিনাকি পুলিচৰ দ্বাৰা
তেওঁক ফোনটো দিয়াইছিলো তেওঁক জনালো তেওঁ চাগে বৰ সুখী ন তিখা বৌয়ে বহুত সুখী অনুভৱ কৰিছে কিন্তু তিখা বৌক আদিৰ লগত চিনাকি কৰিবহে নোৱাৰিলো কাৰণ আদিয়েতো সত্যবোৰ জানিব নোৱাৰিব আদিয়ে সত্যবোৰ মামা আদি সত্যবোৰ কৈ দিয়ে ভাল হ'ব নেকি মই নোৱাৰো ক'ব মই আদিকো ক'ব নোৱাৰো যে ৰুহিক মই জন্ম দিয়া নাই ৰুহি মোৰ ছোৱালী নহয় বুলি মই আদিকো ক'ব নোৱাৰো অ'কে মামা নালাগে ক'ব যোৱা তুমি ৰুহিক লৈ যোৱা অ'কে বাই মামা বাই কুহি তুমি আহিলা আণ্টি আপুনি মোক ইয়ালৈ কিয় মাতিছিল মানে ইয়াত লগ কৰিবলৈ আমিতো ঘৰত লগ পাইছিলোৱেই কথা পাতিছিলোৱেই ঘৰততো তোমালোকৰ ফেমিলিৰ লগত কথা পাতিছিলোঁ তোমাৰ লগত অকলশৰে পাতিবলৈ সুবিধাই নাপালোঁ সেইবাবে ইয়ালৈ মাতিলোঁ অকলশৰে মোৰ লগত পাতিব লগা কি আছে আণ্টি বহুত আছে মই ঠিক বুজা নাই তুমি কিয় বুজা নাই যে সময় থাকোঁতে সকলোবোৰ ঠিক কৰিব লাগে তুমি কিয় তোমাৰ হাতৰ পৰা আদিক এৰি দিলা তুমি সকলোবোৰ সময়মতে ঠিক নকৰা কিয় এতিয়াও দেৰি হোৱা নাই তুমি সকলো ঠিক কৰি দিয়া তুমি আদিলৈ বিয়া হোৱা ৰুহি নহয় আণ্টি আদিয়ে ৰুহিক ভাল পায় মোক নহয় মোৰ বাক হয় নেকি কিন্তু সিদিনালৈকেচোন তোমাক ভাল পাই আছিল কিয় তোমাক ৰিজেক্ট কৰিলে আদিয়ে ৰিজেক্ট মোক কোনেও ৰিজেক্ট কৰা নাই বা মোক কোনেও ৰিজেক্ট কৰিব নোৱাৰে মই ৰিজেক্ট হোৱা নাই কথা এইটোৱেই যে মোৰ বায়েও আদিক ভাল পায় আদিয়েও বাক ভাল পায় সময় থাকোঁতে আদিয়ে বুজি পালে নিজৰ ফিলিংছবোৰ সেয়াই বহুত হয় নেকি তাৰ মানে তোমাৰ বায়েও আদিক ভাল পায় ভাল পাব পাৰে সেইটোনো কি ডাঙৰ কথা এনেও আদিৰ প্ৰতি মোৰ ফিলিংছ নাছিলেই ভাল পোৱাৰ সেইবোৰ আমাৰ এনেই ফ্ৰেণ্ডশ্বিপেই হয় এতিয়াহে বুজিছোঁ বুজাত তুমি বহুত সোনকাল কৰা নাইনে মোৰ মতে নাই কৰা বাৰু আপুনি কওকচোন মোক ইয়াত কিয় লগ কৰিব মাতিছিল মই তোমাক ইয়াত সকলোবোৰ ঠিক কৰাৰ কথা ক'বলৈ আহিছোঁ এতিয়াও আমাৰ হাতত সময় আছে তুমি ইচ্ছা কৰিলে মইতো ইচ্ছা কৰোৱেই সকলোবোৰ ঠিক কৰি দিওঁ কালিলৈ আদিয়ে তোমাৰ হাতত ৰিং পিন্ধাওক আৰু তোমাৰ আদিৰ বিয়া হওক মই সেইটো বিচাৰিছোঁ ৰুহিক মোৰ পচন্দ নহয় ৰুহিক মই বোৱাৰী হিচাপে মোৰ ঘৰত নিবিচাৰোঁ কিয় আংকুলৰটো ৰুহিবাক বহুত পচন্দ হৈছে তেন্তে আপোনাৰ কিয় পচন্দ হোৱা নাই আপুনি কিয় ৰুহিবাক আপোনাৰ ঘৰৰ বোৱাৰী কৰিব বিচৰা নাই মোৰ ৰুহিবাৰ এনে কি নাই মোৰ ৰুহিবাৰ নিজস্ব এটা জব আছে মোৰ ৰুহিবাৰ সংস্কাৰী মোৰ ৰুহিবা দেখাত ধুনীয়া আৰু কি লাগে কি নাই ৰুহিবাৰ মই সেইবোৰ নাজানো মোৰ মুঠতে মোৰ ঘৰৰ বোৱাৰী হিচাপে তোমাক লাগে তোমাক মই আদিৰ পত্নী হিচাপে চাব বিচাৰোঁ কিয় আণ্টি কিয় আপুনি মোক আদিৰ পত্নী হিচাপে চাব বিচাৰে কিয় আপুনি মোকেইহে বিয়া পাতিব বিচাৰে আদিলৈ আৰু আপোনাৰ ঘৰৰ ডাঙৰ বোৱাৰী মোক কৰিব বিচাৰে কিয়নো মই তোমাক ভাল পাওঁ আৰু তোমাকেই ভাল লাগে মোৰ কোনটো গুণ আপোনাৰ ভাল লাগে তোমাৰ সকলোবোৰ গুণেই ভাল লাগে হয় নেকি তেন্তে মোৰ সকলোবোৰ গুণ মোৰ বাৰ গাতো আছে কাৰণ একেজনী মায়েতো আমাক একে সংস্কাৰ দিছিল তোমাৰ চেহেৰাটো মোৰ বেছি মৰম লাগে ৰুহিতকৈ হয় নেকি কিন্তু আপোনাৰ পুতেকৰ আৰু আপোনাৰ হাজবেণ্ডৰ ৰুহিবাৰ চেহেৰাটো বেছি মৰম লাগে আপুনি গোটেই জীৱনটো আপোনাৰ পুতেকৰ পত্নী মানে আপোনাৰ বোৱাৰীৰ চেহেৰা চাই জীয়াই নাথাকে যিটো চেহেৰা আপোনাৰ পুতেকে পচন্দ কৰিছে সেই চেহেৰাটোৰে আপুনিও পচন্দ কৰিবলৈ লওক কুহি কথাবোৰ কিয় তুমি বুজা নাই যে মই তোমাক বোৱাৰী হিচাপে বিচাৰোঁ ৰুহিক মোৰ অকণো ভাল নালাগে কিয়নো মোৰ ৰুহিবাই বিজনেছত ইণ্টাৰেষ্ট নিদিয়ে মোৰ ৰুহিবাৰ অকুপেশ্যনটো বিজনেছৰ নহয় মানে এনেও মোৰ বিজনেছ কৰাবোৰ ভালেই পাওঁ দিয়াচোন মোৰ ল'ৰাটো ডাক্তৰে আকৌনো ডাক্তৰ বোৱাৰী এজনী কেলে বিজনেছ কৰা এজনী লাগে যাতে আপুনি সকলোবোৰ নিজৰ কৰি ল'ব পাৰে সেইটোৱে আপোনাৰ ঠাণ্ডা নহয়তো কুহি আপুনি মোৰ নাম আপোনাৰ মুখত নল'ব ল'ব কিন্তু ইমান চিঞৰি নল'ব সৰুকৈ ল'ব মৰমত ল'ব আপোনাৰ সকলোবোৰ সত্য পোহৰলৈ আহি গ'ল মই জানো যে আপুনি কি কাৰণত মোক আপোনাৰ আদিৰ বাবে বোৱাৰী কৰি নিব বিচাৰিছে মই জানো যে আপুনি আদি আৰু মোৰ বিয়া হোৱাটো কিয় বিচাৰিছে ৰুহিবা আৰু আদিৰ বিয়া হোৱাটো কিয় বিচৰা নাই কি জানা তুমি এইবোৰ কি কৈ আছা যিবোৰ সত্য সেইবোৰেই কৈছোঁ আপুনি মোৰ বিজনেছৰ আশা কৰে আপুনি মোৰ মাম্মাৰ বিজনেছটো নিজৰ কৰি ল'ব বিচাৰিছে আপুনি মোৰ দ্বাৰা মোৰ মাম্মাৰ সপোন মোৰ মাম্মাৰ বিজনেছ মোৰ মাম্মাৰ নাম সকলো শেষ কৰি দিব বিচাৰিছে এইবোৰ কি কৈছা তুমি লুকুৱাব নালাগে মোৰ পৰা
সেইবোৰ সকলোবোৰ মই নিজ কাণেৰে শুনিছোঁ। যিদিনা মই আপোনাক লগ কৰিবলৈ গৈছিলোঁ, আপোনাৰ ঘৰত গৈছিলোঁ, এইটো ক'বলৈ গৈছিলোঁ যে আপুনি প্লিজ মোৰ ৰুহিবাক আপোনাৰ আদিৰ বাবে বোৱাৰী কৰি আনক, কাৰণ মোৰ ৰুহিবাই আদিক ভাল পায়। কিন্তু সেইদিনা মই আপোনাক কথাবোৰ কোৱাৰ আগতে আংকুল আৰু আপুনি পাতি থকা সকলোবোৰ কথা শুনিলোঁ। অৱশ্যে মই আপোনালোকৰ কথাবোৰ শুনিব নালাগিছিল। মই দুৱাৰ খুলি বা বেল বজাই আপোনালোকক জনাব লাগিছিল যে মই আহিছোঁ। কিন্তু ৰুহি কুহিৰ নাম লৈ থকা শুনি মোৰ শুনিবৰ মন গ'ল আপোনালোকেনো মোৰ বাৰ কথা কি পাতিছে, আৰু সেইদিনা সকলোবোৰ শুনিলোঁ। তুমি শুনাবোৰ মিছা, তেন্তে মোৰ কাণখনো মিছা। কাণৰ বেমাৰ হৈছে? ঠিক আছে, আপোনাৰ পুতেক ডাক্তৰ নহয়? আদিক চেক কৰিবলৈ ক'বচোন মোৰ কাণখনৰ কথা। মই ক'বলৈ বেয়া পাওঁ, আপুনিয়ে কৈ দিবচোন যে মোৰ কাণখন চেক কৰি লওক। কিবা বেয়া হৈ আছে নেকি কাণৰ? তুমি বেছি কথা কৈছা কুহি। এয়া কমেই কৈছোঁ, ইয়াতকৈ বেছিয়েই ক'ব লাগে আপোনাৰ নিচিনা মানুহক। নিজৰ দমত নিজে একো এটা কৰিব নোৱাৰে, লোকৰখিনি আশা কৰে, লোকৰখিনি ধূলিচাত কৰিব বিচাৰে, লোকে কষ্ট কৰি নাম গঢ়া সেই নাম ভৰিৰে মোহাৰি নিজৰ নাম তাত লিখিব বিচাৰে। সেইবোৰ কিয়? এইবোৰ কোনে কৰে? যি নিজস্বভাৱে একো কৰিব নোৱাৰে সেইবোৰ মানুহে কৰে, আপোনাৰ দৰে মানুহে। সিমানবোৰ অপমান সহ্য কৰা মই মানুহ নহয়। তোমাৰ পৰা সহ্য কৰিছোঁ। সহ্য কৰিব লাগিব আণ্টি, কাৰণ মই সঁচাবোৰ কৈছোঁ, মিছা একোৱেই নাই কোৱা। আৰু যেতিয়া সঁচাবোৰ পোহৰলৈ আহে, মিছা কোৱাজনে, ফাঁকি দিয়াজনে সহ্য কৰিব পাৰিব লাগে। আপোনাৰ এই সত্যবোৰ যদি আপোনাৰ পুতেকে জানে, কি হ'ব আপুনি জানেনে? সিমান দিনে আদিৰ লগত কথা পাতি মই এইটোতো বুজিছোঁ যে আদিয়ে এইবোৰ ইলিগেল ভাল নাপায়, আৰু এনেকুৱা মানুহক আদিয়ে কেতিয়াও ক্ষমা নকৰে। যিটো ল'ৰাই এতিয়া মা 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 বুলি কৈ থাকে, মাকৰ কথা বেছি শুনে, যিটো ল'ৰাই মাকক ভগৱানৰ ঠাইত ৰাখিছে, দেৱীৰ ঠাইত ৰাখিছে, সেই ল'ৰাটোৱে যেতিয়া জানিব মাকৰ এই সত্যবোৰ, যেতিয়া জানিব, তেতিয়া দেৱীৰ পৰা আপুনি ক'ত পাবহি সেইটো জানেনে? তুমি মোৰ আদিক সেইবোৰ কথা ক'ব নোৱাৰা। তুমি আদিক এইবোৰ ক'ব নোৱাৰা। নকওঁ, কাৰণ মই মাক পুতেকৰ মাজত দূৰত্ব আনিব বিচৰা নাই। মই এনেকুৱা ছোৱালী নহয় যে মাকৰ পৰা পুতেকক আঁতৰাই আনিম আৰু পুতেকৰ পৰা মাকক আঁতৰাই দিম। আৰে আমি এজনীও তেনেকুৱা নহয়, মোৰ বাও তেনেকুৱা নহয়। মোৰ বায়েও সত্যবোৰ জানে, কিন্তু মোৰ বায়েও এইটো কথা আদিক কেতিয়াও নকয়। মনত ৰাখিব। তুমি এইবোৰ কথা ৰুহিকো ক'লা? কিয় নক'ম? মোৰ বা আৰু মোৰ মাজতো একো চিক্ৰেট নাথাকে, ক'বতো লাগিবই। কিন্তু মই এতিয়া তোমাক হ'ব আণ্টি, আপুনি ঘেহাই আৰু একো কথা ক'ব নালাগে মোক। এনেকৈ কথা তেওঁলোকেহে কয় যি অন্তৰত ভাবে এটা, মুখেৰে ক'ব বিচাৰে এটা, কিন্তু মুখৰ পৰা উলিয়াব নিবিচাৰোঁতে এনেকৈ ঘেহনি খায়। মনত ৰাখিব, মই পাপৰিৰ ছোৱালী। মই কি? আমি দুয়োজনী, বা আৰু মই। পাপৰিৰ ছোৱালীক হৰুৱাবলৈ ইমান সহজ নহয়। পাপৰিয়ে জীৱনত বহুত হেৰুৱাইছে, কিন্তু হাৰ মনা নাই। আমাকো সেই একেই শিক্ষা দিছে। আমি আগুৱাই যাম, আমি কেতিয়াও হাৰ নামানো। আমি আগলৈ যাম, কিন্তু কেতিয়াও পিছলৈ নাচাওঁ। কুহি, তুমি তোমাৰ মাক এইবোৰ কথা ক'লা নেকি? নাই কোৱা, কিন্তু আপোনাৰ বাবে নহয়। মাক ক'লে মায়ে কষ্ট পাব, সেইবাবে নাই কোৱা। কাৰণ মাৰ এইটো ভাবিব, আদিত্যৰ মাকক মই ভাল বুলি ভাবিছিলোঁ। তেওঁ সম্পত্তিৰ আশাত, বিজনেছটো নিজৰ কৰাৰ আশাত মোৰ ছোৱালীক বোৱাৰী কৰিব বিচাৰিছে। এইবোৰ ভাবি মায়ে কষ্ট পাব মনত, আৰু মামাক কষ্ট দিবলৈ আমি সাজু নহয়। খুহি, তুমি এই কথাবোৰ কাকো নক'বা আৰু। হ'ব দিয়া, যি শুনিলা পাহৰি যোৱা। কিন্তু এটা চৰ্ত আছে মোৰ। আপোনাৰ লগত মোৰ এটা চৰ্ত আছে। আপুনি মোৰ বাক টৰ্চাৰ কৰিব নোৱাৰিব। মোৰ বাক মৰমেৰে আঁকোৱালি ল'ব লাগিব, মনৰ পৰা বোৱাৰী হিচাপে আঁকোৱালি ল'ব লাগিব। তেতিয়াহে মই এই কথাবোৰ হাইড কৰি ৰাখিম আদিৰ পৰা। আদি কি? আপোনাৰ কথাবোৰ যদি পল্লৱেও গম পায়, হয়তো সিও এইখিনি আপোনাকেই বেয়া পাব। মই এতিয়ালৈকে পল্লৱক লগ পোৱা নাই, নাজানো তাৰ বিষয়ে বৰকৈ, কিন্তু আদিৰ মুখত যিমানখিনি শুনিছোঁ পল্লৱৰ কথা, সিমানখিনিৰ পৰা মই কৈছোঁ, আপোনাৰ এটা পুতেকেও আপোনাক ছাপোৰ্ট নকৰিব। আপোনাৰ হাজবেণ্ডটোৱেতো আপোনাক এই কথাত বেয়া পায়। গতিকে আপুনি যদি মোৰ পৰা কথাবোৰ আপোনাৰ দুয়োটা পুতেকে নজনাটো বিচাৰিছে, তেতিয়াহ'লে আপুনি মোক কথা দিব লাগিব, মোৰ চৰ্ত মানিব লাগিব। তোমাৰ চৰ্ত সেইটোৱেই নহয় জানো, যে ৰুহিক মই বোৱাৰী হিচাপে আঁকোৱালি ল'ব লাগে, আৰু মোৰ ঘৰত মই তাইৰ লগত ভাল বিহেভ কৰিব লাগে। অঁ, সেইটোৱেই। ঠিক আছে, এনেওতো কালিলৈ ৰুহি আৰু আদিত্যৰ ৰিং চেৰিমনি হ'বই।
মই আৰু কি কৰিমনো, মই ছাপোৰ্ট কৰিছোঁ এইটো। এটা কথা মনত ৰাখিব আণ্টি, মোৰ বায়ে আপোনাৰ পৰা যাতে সেইখন ঘৰত এটোপালো চকু পানী উলিয়াবলগীয়া নহয়, অলপো যাতে কষ্ট নাপায়। ঠিক আছে, আহিছোঁ মই, বাই। সেই কুহিয়ে মোৰ সত্য সকলোবোৰ জানিলে, এতিয়া আৰু কোনো চান্স নাই মোৰ। তাই মোক ধমকি দি থৈ গৈছে। যিটো কোম্পেনী, যিটো বিজনেছক লৈ তহঁতৰ ইমান অহংকাৰ, সেয়া মই নাশ কৰিম। মই ইমান সহজতে ৰুহিক একচেপ্ট কৰিছোঁ, কিন্তু তাৰ বিনিময়ত ময়ো এটা কাম কৰিম, যিটোক মই সপোন পূৰ কৰিব নোৱাৰিলোঁ, মোৰ কৰিব ভবাটো মোৰ কৰিব নোৱাৰিলোঁ, সেইটো মই ধ্বংসই কৰি পেলাম। পাপৰিৰ বিজনেছ মই নাম নাইকিয়া কৰি পেলাম। কুহি, পাপৰি বৰ অহংকাৰ বিজনেছটোক লৈ, সিহঁতৰ অহংকাৰ ধূলিসাৎ হ'ব। মই যি কৰিম মোৰ মতে কৰিম, তাত কোনেও মোক ধৰিব নোৱাৰিব যে মই কৰিছোঁ সেইখিনি। কুহি, তুমি মোক ধমকি দি থৈ গৈছা। তুমি মোক এইটো ধমকি দিছা যে কথাবোৰ তুমি মোৰ সন্তানক লগাই দিবা যদি মই ৰুহিক একচেপ্ট নকৰোঁ। ঠিক আছে, মই ৰুহিক আনক দেখুৱাই একচেপ্ট কৰিম, কিন্তু অন্তৰৰ পৰা কেতিয়াও তাইক মই বোৱাৰী বা মোৰ ঘৰৰ সদস্য বুলি নাভাবোঁ। কুহিক দেখুৱাই বা ৰুহিক দেখুৱাইহে মৰম কৰিব লাগে? নিশ্চয় কৰিম। মোৰ অন্তৰত কি থাকে সেইটোতো কোনেও নাজানিব, কেৱল মই জানিম। ৰুহি, পাৰ্কখন কেনেকুৱা লাগিছে? বহুত ধুনীয়া। এতিয়াৰ পৰা আমাৰ মৰমৰ চিন, আমি লগ পোৱা আমাৰ ধুনীয়া প্লেচ এয়াই হ'ব। তুমি জানানে, তুমি মোক ইয়ালৈ আনিবা বুলি মই অলপো নাজানো। আচলতে কুহি আৰু মই ৰিং চিলেক্ট কৰিবলৈ যোৱাৰ কথা আছিল। কুহিয়ে মোক ৰিং চিলেক্ট কৰিবলৈ লৈ গৈছিল। তেনেকুৱাতে কুহিলৈ এটা ফোন আহিল। তাইও ইম্পৰ্টেণ্ট কল আহিছে বুলি তাই ক'লে, বা তুমি ৰৈ দিয়া, মই ফোনটো ৰিচিভ কৰি লওঁ। নাজানো কাৰ ফোন, তাই নামি গৈ ফোন ৰিচিভ কৰিছে। তাৰপিছত তুমি মোলৈ ফোন কৰিলা। মই তাইক ক'লোঁ আদিয়ে মোক মাতিছে। তেতিয়া তাই ক'লে তুমি তোমাৰ কামটো ফিনিছ কৰি আহা, ময়ো মোৰ কাম ফিনিছ কৰোঁ। ইয়াৰ পৰা গৈ আকৌ ৰিং চিলেক্ট কৰিব যাব লাগিব। ময়োতো যাব লাগিব। এটা কাম কৰিম, তুমি মই কুহি একেলগে যাম ৰিং চিলেক্ট কৰিব। মই নিজৰ পচন্দত ৰিং নিপিন্ধো। মোৰ পচন্দত পিন্ধিবা? অ'কে। ৰুহি, মই বহুত হেপ্পী হৈছোঁ আজি। তুমি মোক ভাল পাওঁ বুলি ক'লত নহয়, সেইটোতো হয়েই, সেইটোতো এক্সট্ৰা হেপিনেছ। কিন্তু আজি তোমাৰ মুখত যিটো হাঁহি দেখিছোঁ, আজি এনেকুৱা লাগিছে যেন মোৰ আগৰ ৰুহিজনী ঘূৰি আহিছে। আই লাভ ইউ ৰুহি। মই তোমাৰ এই হাঁহিটো সদায় তোমাৰ মুখত আনি ৰখাৰ চেষ্টা কৰিম। আজি মই হাঁহিব পাৰিছোঁ, আজি মই খোলাকৈ হাঁহিছোঁ, আজি মই মনৰ পৰা আমাৰ ৰিলেশ্যনটো একচেপ্ট কৰিব পাৰিছোঁ। কিয় জানানে? নাজানো। কিয়নো মোৰ কুহিয়ে আজি মোক বহুত বুজাইছে, আৰু তাইৰ বুজনিবোৰত এনেকুৱা লাগিছে যেন সঁচাকৈ তাই অলপো কষ্ট পোৱা নাই তোমাৰ মোৰ ৰিলেশ্যনটোত। তাই অলপো কষ্ট পোৱা নাই যে মই তোমাৰ লগত বিয়া হ'ম বা তুমি মোক বিয়া পাতিবা। এনেইতো মই ভাবি আছিলোঁ মোৰ কুৱে বহুত কষ্ট পাব মই তোমাৰ লগত বিয়া হ'লে, কিন্তু এতিয়া তাৰ ওলোটাটোহেচোন। কুৱে হাঁহি হাঁহি মোক তোমাৰ লগত বিয়া হ'ব দিছে। তাই তোমাৰ প্ৰতি সঁচাকৈ একো নাই মনত। যিদৰে মোৰ বুজাত দেৰি হৈ গ'ল, ঠিক সেইদৰে কুহিও বুজাত দেৰি হৈ গৈছিল। সঁচাকৈ কুহি আৰু মই একেটা কথা ক'বলৈকে সেইদিনা লগ হৈছিলোঁ। কি যে কোইনচিডেণ্ট। মই কুহিক কোৱাৰ আগতে কুহিয়ে মোক ক'লে যে মই তোমাক বিয়া পাতিব লাগে, আৰু মইতো তেতিয়া বহুত হেপ্পী হ'লোঁ। আৰু মই তাইক কৈ দিলোঁ যে মই ৰুহিক সঁচাকৈয়ে ভাল পাওঁ। প্ৰপ'জ কৰিব লাগিছিল মই তোমাক, প্ৰপ'জ কৰিলোঁ কুহিক। ভালপোৱাৰ অভিনয়ৰ দৰে হ'ল কুহিৰ লগত। বাৰু সেয়া হ'ব লগা আছিল। সেই মানুহগৰাকীয়ে কোৱা কথাবোৰ মনত আছেনে ৰুহি? আছে। তুমিও মেডিকেল চায়েন্সৰ হৈ সেই মানুহগৰাকীৰ কথাবোৰ বৰকৈ মনত ৰাখিছা যেন পাওঁ। ৰাখিছোঁ, কাৰণ সেই মানুহগৰাকীক মোৰ কিবা এটা ভাল লাগিল। মানুহগৰাকীৰ কথাবোৰ কিবা এটা ভাল লাগিল। আৰু চোৱাচোন, সঁচাকৈয়ে কথাবোৰ মিলি গৈছে। সঁচাকৈয়ে মোৰ মনত তোমাৰ প্ৰতি ভাল পোৱা হৈ গ'ল। আৰু তুমিতো মোক আগৰ পৰাই ভাল পোৱা, মাথো মোক কোৱা নাছিলা। আৰু ভগৱানে আমাক মিলাইছে। জনম জনমৰ বাবে আমি একেলগে আছোঁ আৰু একেলগেই থাকিম। সেইদিনা মানুহগৰাকীয়ে যেতিয়া কৈ দিছিল মোৰ মনত তোমাৰ প্ৰতি ভাল পোৱা আছে বুলি, মই বিৰাট ভয় খাইছিলোঁ।
মই ভয় খাইছিলোঁ যে তেওঁৰ সন্মুখত সকলোবোৰ কথা ওলাই পৰিব, তুমি সকলোবোৰ গম পাই যাবা। আচৰিত হৈছিলোঁ যে মানুহগৰাকীয়ে কেনেকৈ জানে যে মই তোমাক ভাল পাওঁ। সেয়াই ভাবাচোন, তুমি কৈছা মই মেডিকেল ছায়েন্সৰ হৈ সেইবোৰ কিয় বিলিভ কৰিছোঁ। আৰে বিলিভ কৰিব লগা, কিয়নো তেওঁ কেনেকৈ জানিলে তুমি যে মোক ভাল পাই আছা মনে মনে। সেই কথাটো ময়ো নভবা নহয়। ৰুহি, সেয়াই ভগৱানে যাক যাৰ বাবে এই পৃথিৱীলৈ পঠায় তাৰ লগতেহে বিয়া হ'ব। মোৰ বাবে তুমি আহিছা এই পৃথিৱীলৈ, আৰু তোমাক প্ৰটেক্ট কৰিবৰ বাবে মই। মোক প্ৰটেক্ট কৰিবৰ বাবে? মোক ভাল পাবৰ বাবে নহয়। ভাল পোৱাতেইতো আছে যতন, শাসন আৰু মৰম। ঠিকেই কৈছা তুমি। আজীৱন তোমাৰ কাষত, জনম জনমলৈকে তুমি আৰু মই একেলগে। তোমাৰ শিৰত মোৰ নামৰ সেন্দুৰ জিলিকিব, তোমাৰ হাতত মোৰ নামৰ মেহেন্দি, আৰু মই হৃদয়ত কেৱল তোমাৰ নাম লিখিম আৰু তোমাৰ নাম। আকাশে বতাহে সকলোতে সঞ্চৰিত হৈ যোৱাৰ দৰে চিঞৰি ক'বৰ মন গৈছে আজি মোৰ তোমাক। আই লাভ ইউ আদি। কিমান দিনৰ পৰা সাঁচি ৰখা মোৰ বুকুৰ সেই হৃদয়ৰ মাজত সোমাই থোৱা কথাখিনি আজি চিঞৰি চিঞৰি তোমাক ক'ব মন গৈছে। মই তোমাক বহুত ভাল পাওঁ। তোমাৰ প্ৰতিয়েই মোৰ প্ৰথম আৰু শেষ ভাল পোৱা আদি। ঐ পাগলী, কিয় ইমান দিন মোক কোৱা নাছিলা কথাবোৰ? হয়তো সময় অহা নাছিল, হয়তো এই সময়ত মই তোমাক ক'ব লগা আছিল। মই বিচাৰোঁ মোৰ কুহিয়েও এনেকুৱা ভাল পোৱা পাওক, মোৰ কুহি গোটেই জীৱন হেপী থাকক। মোৰ তোমাৰ প্ৰতি থকা ভাল পোৱাখিনি তাইৰ অন্তৰতো কাৰোবাৰ প্ৰতি হওক, আৰু সেইজনে তাইক সঁচা ভাল পাওক। আমাৰ ভাল পোৱাৰ দৰে তাইও ভাল পোৱা পাওক। মই বিচাৰোঁ মোৰ কুহি সদায় সুখত থাকক। কুহিৰ নিচিনা ইমান এজনী ভাল ছোৱালীৰ কিয় দুখ হ'ব? কেতিয়াও দুখ নহয়। কুহিয়েও সঁচা ভাল পোৱা ডিজাৰ্ভ কৰে, তাইও পাব সঁচা ভাল পোৱা, তাই জীৱনলৈও আহিব সঁচা ভাল পোৱা। কুহিৰ জীৱনতো সঁচা ভাল পোৱা আহিব, আৰু কুহিয়ে গোটেই জীৱন সুখী থাকিব। তুমি জানানে আদি, সৰুৰ পৰা মোৰ আৰু মামাৰ মাজত ইমান চিক্ৰেট নাছিল। মই আৰু মামাই কোৰ পৰা আমাৰ অতীতৰ কথাবোৰ, পাপাৰ পৰিচয় এইবোৰ লুকুৱাই ৰাখিছিলোঁ। তাতোতকৈ বেছি একো চিক্ৰেট নাছিল। এটাই আছিল, তোমাক মই ভাল পাওঁ। এতিয়া মোৰ কোৰ ওচৰত একো চিক্ৰেট নাই। মই মুক্তি। মোৰ এনেকুৱা নালাগে যে মই কুক এইটো নকৈ বেয়া কৰিছোঁ। এতিয়া কুৱে মোৰ মনৰ সকলোবোৰ কথা জানে, যে ময়ো তোমাক একচেপ্ট কৰি ল'লোঁ। হয়, আগৰ পৰা মই তোমাক ভাল পাওঁ বুলি কুৱে নাজানে, আৰু নালাগে জানিব। তাই কষ্ট পাব। এতিয়া আৰু কুহিয়ে আমাৰ ৰিলেশ্যনটোক লৈ একো কষ্ট নাপায়, বৰঞ্চ তাই চাগে এতিয়া কালিলৈ আমাৰ ৰিং চেৰিমনিৰ বাবে বহুত প্ৰিপেৰেশ্যন কৰি আছে। দিলানে আকৌ মনত পেলাই? ব'লা, ইয়াত লেট কৰিলে নহ'ব। ব'লা না প্লিজ, ৰিং চিলেক্ট কৰিব লাগিব। আমাৰ হাতত বেছি টাইম নাইয়েচোন। ঠিকেই কৈছা, ব'লা আদি, জলদি কৰিব লাগিব।